এই ৰাস্তাটো সম্বন্ধে আপুনি কোৱাটো ঠিক, কিন্তু চৰকাৰী ফালৰ পৰা কোনো এটা বস্তু অনুদান আহোঁতে বহু টাইমৰ প্ৰয়োজন। মই বিধায়ক হোৱাৰ পৰাই প্ৰথমবাৰতে আজিলৈকে অসম চৰকাৰে এখনো ব্ৰিজ আমাৰ সমষ্টিত দিয়া নাই, আজিলৈকে দিয়া নাই, মানে কাম আৰম্ভ কৰা নাই। আমাৰ সমষ্টি বুলি নহয়, কোনো সমষ্টিত দিয়া নাই। এইটোৱে প্ৰথম ফেজত আমাৰ ৰাজমিতা টু জলেশ্বৰ ভাঙাৰ ওচৰত যিটো ব্ৰিজ, এইটো হ'ল 85 মিটাৰ, আৰু ৰাজমিতাৰ পৰা তাৰাঙ্গাপুলৈ 80 মিটাৰ, আৰু এখন হ'ল হাজডোবা টু কলাবাৰী, এই ব্ৰিজখন হ'ল 125 মিটাৰ। এই তিনিখন ব্ৰিজ একেলগে চেংচন হৈছে, একেলগে টেণ্ডাৰ হৈছে। MP আগৰৱালা নামৰ ঠিকাদাৰজনে কাম পাইছে, আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজমিতা ব্ৰিজখনৰ কাৰণে ইতিমধ্যেই কোম্পানীৰ ফালৰ পৰা তাতে চাইলা ঠাইলা বনোৱা হৈছে। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ যিটো চাবয়ৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো পইচা পোৱা নাই। অলপ চলপ যিখিনি পইচা পোৱা গৈছিল সেই পইচা দিয়ে আমি এইখিনি কাম কৰিছোঁ, আৰু প্ৰতি বছৰে আমি মেৰামতি কৰি থাকোঁ, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ অনুদান এতিয়ালৈ দিয়া নাই। আমি ভাবিছোঁ যে এই বানপানীটো যোৱাৰ লগে লগে আমি আকৌ ৰিপেয়াৰ কৰিম, কিন্তু এইটো যিটো বানপানী হ'ল কৃত্ৰিম বানপানী, এইটো কেৱল জলেশ্বৰ সমষ্টি নহয়, গোটেই অসমৰ প্ৰতিটো সমষ্টিতেই এই বানপানীটো হৈছে। গতিকে এইটো পাহাৰীয়া ঢল পানী আহি আমাৰ অঞ্চলত সোমাই ৰাস্তাটো বুৰাই পেলাইছে। এইখিনিতে আমি ৰাইজক এটা কথাই আহ্বান জনাব খুজিছোঁ যে অলপ ধৈৰ্য সহকাৰে ল'ব লাগিব। কাম হ'ব, অলপ ধৈৰ্য লাগিব। অধৈৰ্য হ'লে কামটো নহ'ব, কাৰণ এইটো কোনো ঘৰৰ কাম নহয়, গভৰ্ণমেণ্টৰ কাম। ঠিকাদাৰে এলটমেণ্ট হোৱাৰ পিছত অলপ সময় লাগে, সেই সময়খিনিহে লৈ আছে। স্যার, লক্ষীপুৰ খলিচাবিটা সংযোগী পথৰ যি অৱস্থা, কেতিয়া মেৰামতি হ'ব? এইটো ৰাস্তা চাওক, লক্ষীপুৰ খলিচাবিটা যিটো ৰাস্তা 17 কিলোমিটাৰ ৰাস্তা, 17 কিলোমিটাৰৰ মাজত আমি 5.5 কিলোমিটাৰ লক্ষীপুৰ ফলিমাৰী টু আমাৰ হাজডোবালৈকে এইটো আমাৰ বনোৱা হৈছে নতুন কৰি, আৰু আমাৰ খলিচাবিটা বজাৰৰ পৰা আমাৰ এইটো কি বুলি কয় ডাবকাৰ বিটালৈ এইখিনি কাম চলি আছে, আপোনালোকে দেখা পাইছে। আৰু মাজত আৰু 4 কিলোমিটাৰ আমি 4.5 কিলোমিটাৰ আমি ৰিপেয়াৰৰ কাৰণে ধৰিছোঁ, আৰু সেইটো কাম ইতিমধ্যে এই পাপ্পু আগৰৱালা নামৰ ঠিকাদাৰজনে পাইছে, কাম এলট হৈছে। বাৰিষা হোৱাৰ কাৰণে কামটো কৰিব পৰা নাই।